हेलो गाइस की खबर আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি কুকুৰা ঘৰ বনোৱা তৃতীয়টো দিন আৰু আজিনো কি কৰিব পাৰো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত নতুনকৈ চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে তেন্তে ফলো কৰিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিব ব'লক গাইস। এই কুকুৰা ঘৰটো এইডোখৰতে বনাম বুলি ভাবিছো। এই জেগাডোখৰ অলপ মুকলি কৰি লওঁ ব'লক তেন্তে গাইস। এইপিনে ধৰক ফাইনেলি মুকলি কৰি দিলোঁ। এতিয়া খুটাৰ কাৰণে জোখটো লওঁ, গাঁত খান্দিম ব'লক তেন্তে। কৃষ্ণ প্ৰভু, গাঁতটো খুটাৰ কাৰণে খান্দিব লৈছোঁ যাতে ঘৰটো সোনকালে উলিয়াব পাৰোঁ দেই। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সোনকালে ঘৰটো বনাই উলিয়াব পাৰোঁ। তেতিয়াহ'লে পটাপট ঘৰটো গাঁতটো খান্দি লওঁ ব'লক তেন্তে। मेहनत कर पसीना बहा रुकना और थक। देखे ना गाइस বোকা पानी যেহেতু বৰষুণ দি আছিলে গাঁতবিলাক প্ৰতিটো গাঁততে পানী ওলাইছিল। ফাইনেলি তলৰ খুটাখিনি গাঁত খানি হৈ গ'ল আৰু অলপ বাকী আছে ইয়াৰ ওপৰত বাঁহ পাৰিবলৈ। আজি বাঁহটো নাপাওঁ, কাইলৈ পাৰিম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক এটা কৰি দিব দেই গাইছ। আজিলৈ বাই বাই।